বৰ্তমান মোকতো 1 মাহ মানহে হৈছে নাই কৰা। আজি যে তেখেত শ্বহীদ হ'ল, এই খবৰটো আপোনালোকক কোনে জনালে? সিহঁতৰ ডিপাৰ্টমেণ্টৰ পৰাই এজন মোৰ সন্দেহ আছে আৰু কি অফিচাৰৰ পৰাই খবৰটো দিছে। তেখেতে ফোন কৰি জনাইছে? ফোন কৰি কাক জনাইছে ফোন কৰিছে? মোক কি বুলি কৈছে? মোক মানে আপুনি প্ৰাণেশ্বৰ দেউতা নে বুলি কৈছে, হিন্দী দি কৈছে আৰু মই নুবুজো অলপ বুজি পাওঁ। তো মই কৈছোঁ হয়। তো আপোনাৰ ল'ৰাটো মানে অপাৰেশ্যনৰ কাৰণে গৈছিল, তা ঘূৰি আহোঁতে কিবা একটা দুৰ্ঘটনা হৈছে, মানে উগ্ৰপন্থীয়ে বা মাওবাদীয়ে এম্বুছ কৰিছে বুলি কৈছে। মানে মাওবাদীৰ এম্বুছৰ ফলত আপোনাৰ ল'ৰা শ্বহীদ হৈ গ'ল। কেতিয়া হৈছে ঘটনাটো, কি বুলি কৈছে? আজিৰ ঘটনাই কৈছে, খুব ৰাতিপুৱা বোধহয়। আপোনাক কেই বজা মানত ফোন কৰিছে? 8টা কিমান বা মানত, অলপ আছে আৰু 8টা ধৰক 8টাতে। তেখেতৰ নশ্বৰ দেহটো লৈ অহাৰ কাৰণে কিবা ব্যৱস্থা লৈছিল? তেতিয়া মোক ডাইৰেক্ট মানে মৃত্যু হৈছে বুলি কোৱা নাই ল'ৰাটোক। আমি হস্পিটেলত ব্যৱস্থা কৰি দিছোঁ, এতিয়া ডাক্তৰে কি ৰিপৰ্ট কৰে আমি আকৌ পাছত জনাম বুলি কৈছে। সেই এতিয়া আৰু সেই অলপ আগতে খবৰটো আহিল শ্বহীদ হৈছে বুলি। এতিয়া ল'ৰা দুটা আছে সবাই আছে। বিবাহিত আছে। ল'ৰা এজন আছে, এজনেই ল'ৰা, 4 বছৰ অলপ বেছি হৈছে। মোক জনাইছে কালি ৰাতিপুৱাতহে যাই পাব বুলি।